Hello guys, welcome to my Gyan channel. Today we are discussing important MCQ for ADR grade 3 and grade 4. ভিডিওটোত আমি 15টা অতি গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব। আজিৰ প্ৰথমটো কোৱেশ্চন, ভাৰতে স্বাধীনতা লাভ কৰা কিমান বছৰ হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 78 বছৰ। Our next question, ইংৰাজ ভাৰতলৈ কেতিয়া আহিছিল? When did British come to India? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি 1608 1608 খ্ৰীষ্টাব্দত ব্ৰিটিছ ভাৰতলৈ আহিছিল। Our next question, কিমান বছৰ ব্ৰিটিছে ভাৰত শাসন কৰিছিল? For how many years India was under British rule? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি 200 years. Our next question, জালিয়ানাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? জালিয়ানাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? চাৰিটা অপশ্যন আছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 13 এপ্ৰিল 1990। কাৰ নিৰ্দেশত হৈছিলে? কুৱেশ্যন আহিব পাৰে। জেনেৰেল ডায়াৰৰ নিৰ্দেশত। জালিয়ানাবাগ ক'ত অৱস্থিত বুলিও কুৱেশ্যন আহিব পাৰে? পঞ্জাৱৰ অমৃতসৰ। ঠিক আছে, তিনিটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে জালিয়ানাবাগৰ পৰা, তিনিটাই মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যন, অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? When non-cooperation movement started? স্পেলিংটো ভুল হৈ আছে, টাইপিং মিষ্টেক হৈছে। ইয়াৰে চাৰিটা অপশ্যন আছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1920, অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ। এইটো আন্দোলন কোনে নেতৃত্ব দিছিল বুলিও কুৱেশ্যন আহিব পাৰে, আৰু ক'ৰ পৰা আৰম্ভ হৈছিল এইটো কুৱেশ্যন আহিব পাৰে। মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিল, আৰু ক'ৰ পৰা কুৱেশ্যন আহিলে? কলকাতাৰ পৰা। ঠিক আছে। আৰু নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? When did Quit India movement started? এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। চাৰিটা অপশ্যন আছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1942। এইটো ছেম, কোনে নেতৃত্ব দিছিল ভাৰত ত্যাগ আন্দোলনৰ, আৰু ক'ৰ পৰা আৰম্ভ হৈছিল, এই তিনিটা কথাই মনত ৰাখিব। কেতিয়া হৈছিল, আৰু ক'ৰ পৰা আৰম্ভ হৈছিল, আৰু কোনে নেতৃত্ব দিছিল আন্দোলনৰ বিষয়ে, এই কথা মনত ৰাখিব। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ডি 1942। কোনে নেতৃত্ব দিছিল? মহাত্মা গান্ধীয়ে। ক'ৰ পৰা আৰম্ভ হৈছিল? মুম্বাইৰ গোৱালিয়ৰৰ পৰা। আৰু ইয়াত আৰু এটা কুৱেশ্যন আহিব পাৰে, ভাৰত ত্যাগ আন্দোলনৰ শ্লোগান কি আছিলে? ভাৰত ত্যাগ আন্দোলনৰ শ্লোগান আছিলে ডু অৰ ডাই। ঠিক আছে, মনত ৰাখিব, কৰিম নহ'লে মৰিম। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয়? When did the first লোকসভা ইলেকশ্যন held in India? ইয়াৰে চাৰিটা অপশ্যন আছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1952। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন যাওঁ। কুৱেশ্যন নম্বৰ 8, ইন হুইচ ইয়েৰ ইছৰো ফৰ্ম? ইছৰো কেতিয়া গঠন কৰা হৈছিল? ইছৰো কেতিয়া গঠন কৰা হৈছিলে? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1969। 15 আগষ্টৰ 1969ত ইছৰো গঠন কৰা হৈছিলে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰো লোকেটেড? ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? মুম্বাই, দিল্লী, চেন্নাই, বেংগলোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বেংগলোৰ। কুৱেশ্যন নম্বৰ 10, ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিলে? হু ইজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ ইছৰো? চাৰিটা অপশ্যন আছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডক্টৰ বিক্ৰম সাৰাভাই। আপোনালোকক সুধিব পাৰে ইছৰোৰ প্ৰথম নহয়, ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? প্ৰেজেণ্ট চেয়াৰমেন অফ ইছৰো, সেইটো জানি থ'ব। ইয়াৰ শুদ্ধ ইছৰোৰ প্ৰেজেণ্ট চেয়াৰমেন হ'ব এছ সোমনাথ।
ঠিক আছে ইসৰোৰ বৰ্তমান অধ্যক্ষ এছ সোমনাথ আৰু প্ৰথম ডক্টৰ বিক্ৰম সাৰাভাই আমাৰ কোৱেশ্চন নম্বৰ 11 Which is the first satellite of India? ভাৰতৰ প্ৰথমটো উপগ্ৰহ কোনটো ঠিক আছে অপশন চাৰিটা আছে অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আৰ্যভট্ট ভাৰতৰ প্ৰথম উপগ্ৰহ আছিল ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন The Satish Dhawan Space Center is located অথনি ইসৰো হেডকোয়াৰ্টাৰ খুদিছিলে এতিয়া আছে কোৱেশ্চন নেক্সট কোৱেশ্চন আছে সতীশ ধাৱান স্পেস সেন্টার লোকেটেড ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি হৰিকটা অন্ধ্ৰ প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰ আমাৰ নেক্সট Question number 13. Chandrayaan 3 has been launched from which of the following center? তলৰ কোনটো কেন্দ্ৰৰ পৰা চন্দ্ৰায়ন 3 উৎক্ষেপণ কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব বিক্ৰম সাৰাভাই স্পেস সেন্টাৰ সতীশ ধাৱান স্পেস সেন্টাৰ ইসৰো আৰু ডক্টৰ আব্দুল কালাম আসলেন চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সতীশ ধাৱান স্পেস সেন্টাৰ 14 নম্বৰ কোৱেশ্চন Which launching vehicle is used in the launch of Chandrayaan 3? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ এ GSLV আমাৰ লাষ্ট কোৱেশ্চন নম্বৰ 15 Chandrayaan 3 মিছনৰ লেণ্ডাৰ কি নামেৰে জনাজাত The Chandrayaan 3 mission's lander is known as ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি প্ৰজ্ঞান Thank you for watching. ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ